সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তত পুনৰ নগাৰ আগ্ৰাসন ONGC কৰ্তৃপক্ষক ভয় ভাবুকি নগা দুৰ্বৃত্তৰ নগাৰ উপদ্ৰৱৰ বাবে উঠাই নিবলগীয়া হ'ল নতুনকৈ স্থাপিত তৈলখাট অসম নাগালেণ্ড সীমামূৰীয়া উৰিয়ামঘাটৰ 20 ছেক্টৰত এই ঘটনা সংঘটিত হৈছে হালদিবাৰীৰ বাম চুকত নতুনকৈ স্থাপন কৰা হৈছিল এই খাটটোৰ কৰ্তৃপক্ষক ধন দাবীৰে ব্যতিব্যস্ত কৰি তোলে নগা দুৰ্বৃত্তই আৰু উপায় নেপাই সীমামূৰীয়া অঞ্চলটোৰ পৰা ৰিক স্থানান্তৰ কৰিবলগীয়া হয় ONGC কৰ্তৃপক্ষই নগাৰ উপদ্ৰৱৰ ত্ৰাসৰ মাজত এতিয়া দিন অতিবাহিত কৰিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে নগাৰ উপদ্ৰৱ আচলতে নগাৰ আগ্ৰাসন নতুন কথা নহয় অসম নাগালেণ্ড সীমান্তত এনে ধৰণৰ পৰিৱেশ নিত দেখি থকা যায় আৰু এইবাৰ সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তত পুনৰ নগাৰ আগ্ৰাসন দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ ONGC কৰ্তৃপক্ষক ভয় ভাবুকি দিছে নগা দুৰ্বৃত্তই নগাৰ উপদ্ৰৱৰ পৰা উঠাই নিবলগীয়া হৈছে নতুনকৈ স্থাপিত তৈলখাটটো অসম নাগালেণ্ড সীমামূৰীয়া উৰিয়ামঘাটৰ 20 ছেক্টৰত এই ঘটনা সংঘটিত হৈছে নতুনকৈ এটা ৰিক স্থাপন কৰা হৈছিল সেই সীমামূৰীয়া অঞ্চলটোত কিন্তু নগা দুৰ্বৃত্তৰ ভাবুকিৰ বাবে বা ধন দাবীৰ বাবে এতিয়া সেই ৰিকটো সেই স্থানৰ পৰা স্থানান্তৰ কৰিবলগীয়া হৈছে সীমামূৰীয়া উৰিয়ামঘাটৰ 20 ছেক্টৰত সংঘটিত হৈছে এই ঘটনা হালদিবাৰীৰ বাম চুকত নতুনকৈ স্থাপন কৰা হৈছিল এই খাটটো কিন্তু সেই খাটটোৰ কৰ্তৃপক্ষক ধন দাবীৰে ব্যতিব্যস্ত কৰি তুলিছিল নগা দুৰ্বৃত্তই আৰু উপায় নাপায় এতিয়া সীমামূৰীয়া অঞ্চলটোৰ পৰা সেই ৰিক স্থানান্তৰ কৰিছে ONGCয়ে এই খাটটো আজি প্ৰায় 5 মাহ ধৰি বহিছিলে বিশেষ সূত্ৰে জানিব পৰা মতে নগা দুৰ্বৃত্তই এই খাটটোত আহি তেওঁলোকে দাবী জনাইছে গতিকে ৰহস্য আছে সেয়েহে আমি এই অসমৰ মাটিত থাকি যদি আমাৰ খাট যদি বন্ধ হয় তেনেহ'লে আমাৰ বহুতো নিবনুৱা ল'ৰা ইয়াত কাম কাজ কৰি আছে গতিকে বহু বঞ্চিত হৈছে সেয়েহে আমি গাঁওবাসী হিচাপে স্থানীয় গাঁওবাসী হিচাপে এই বিষয়টোৰ ওপৰত ONGC কৰ্তৃপক্ষ তথা অসম চৰকাৰ হওক বা আমাৰ কেন্দ্ৰীয় চৰকাৰ এই চালি জগাই চাব বুলি আমাৰ আহ্বান আমি জনাইছোঁ ডিলিং প্ৰায় আপোনাৰ 100-200 মিটাৰ আৰম্ভ হৈছিলে তাৰ পাছতেই তৎকালীন হিচাপে মানে হঠাতে বন্ধ হৈছে এতিয়া বৰ্তমান আমি দেখাৰ মতে যি অলংকাৰ তেওঁলোকৰ খাট লোহা অলংকাৰখিনি আমাৰ লৈ গৈ আছে গতিকে বৰ দুখৰ বিষয় কেতিয়া গম পালে আপোনালোকে ডিমান্ড দিয়া কথাটো নগাই ডিমান্ড দিয়াটো আমাৰ এখন গাঁৱৰে আমাৰ এই গাঁও প্ৰধানে কৈছিল গাঁও প্ৰধানে আমাক জনাইছিলে আমাৰ সন্থাক যেহেতু আমি গাঁওবুঢ়া সন্থাক জনাইছিলে সেই সন্থাই আমি এখন প্ৰচিডিং সভা বহিছিলোঁ সেই সূত্ৰে গম পাইছিলোঁ 1979 চনৰ পৰা আমি এই অঞ্চলত বসবাস কৰি আছোঁ যিহেতু বহুত ONGCয়ে খাট এতিয়া আপোনাৰ এই সীমান্ত অঞ্চলত হালিবাৰী পঞ্চায়তত প্ৰায় খাট 10-12টা অধিক আছে গতিকে তেনেকৈ বহুত খাট চলি গ'ল কিন্তু আজিলৈকে তেনেকৈ আমি কোনো বন্ধ বা দাবী দেখা নাছিলোঁ কিন্তু আজি বৰ্তমান প্ৰথম বুলি দেখিছোঁ এই খাটটোকে প্ৰথম বন্ধ কৰিছে নগা দুৰ্বৃত্তসকলে আহি